নকন কিন্তু কথাটো হ'ল যে ষ্টাফখিনিৰ লগত আপোনালোকৰ ব্যৱহাৰটো বেয়া কৰে কিন্তু অন্য কপিসকলৰ ৰিলেশ্যন বেয়া কৰে আৰু আগতে মাজতে আমি ইয়াতে আপোনালোকে আগফালে ফোন চোন দি কিনে ৰাস্তাটো ব্লক কৰি থয় তাত এতিয়া আমি আপোনালোকক কমপ্লেইন দিলোঁ আপোনালোকে তেতিয়া কাক কৈ কৈছেগৈ কথাখিনি মিউনিচিপালিটি আপোনাৰ দেউতাই ভাষা যিটো কথা পাতে আগৰ পৰাই বেয়া আমিতো কথাই নাপাওঁ কোনো ৰিলেশ্যন আপুনি সোধক কোনোবা এটা নাচক কোনোবাখন মানে ডেইলি ৰুম দিয়ে নেকি আমি নলওঁ আমি জানো যে ব্যৱহাৰ পাতি কেনেকুৱা যে মানে কথাটো এনেকুৱা আগতে আমি কৈ দিছোঁ হোটেলৰ পাৰ্টি নাই কিবা নাই এতিয়া মানুহ এটা পিছত এটা ওলাই থাকিব কিন্তু এটা পিছত এটা ওলাই থাকিব কমপ্লেইন ওলাই থাকিব এতিয়া কৈছে PF দিয়ে নিদিয়ে কিবা নিদিয়ে ওলাই থাকিব এইবোৰ আমি আচলতে ধৰা সংস্থাপন পাই আছে কাৰণে সদায় মনে মনে ভাবোঁ অসমীয়া ল'ৰাই হওক বা অন্যান্য কোনোবাই সংস্থাপন পাই আছে আমি ভাল পাওঁ পিছতো ঘৰখন চলি আছে বুলি আকৌ ঘৰৰ কাম কৰা যে নহ'ব নহয় এতিয়া এটা কৈছে লেট্ৰিনো চাফা কৰে ঘৰ বনাইছে একদম ৰাস্তা কিনাৰলৈকে ঘৰ বনাইছে কিন্তু আপুনি ডিব্ৰুগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত থকা দেৱিকা নামৰ যিখন হোটেলৰ স্বত্বাধিকাৰীয়ে হোটেলৰ যিসমূহ কৰ্মৰত ষ্টাফৰ সহিতে তেখেতলোকে কিছু অভিযোগ তেখেতলোকে দাঙি ধৰিছে আৰু সেই কৰ্মচাৰীসকলক তেখেতলোকক দুৰ্ব্যৱহাৰ কৰা তেখেতলোকক মাৰপিট কৰা তেখেতলোকৰ মাক আৰু ভনীয়েকক লৈ কিনে বেয়া ভাষাৰে কথা কোৱাৰ যি অভিযোগ পাইছোঁ তাৰ কাৰণে ছাত্ৰ সন্থাই আমি আজি এই স্বত্বাধিকাৰীৰ লগত যেতিয়া আলোচনা তেখেতলোকক কৰিছিলোঁ গম পালোঁ যে স্বত্বাধিকাৰীয়ে সঁচাকৈয়ে সেই ইয়াৰ কৰ্মচাৰীসকলৰ লগত মিছবিহেভ কৰিছে আৰু তাৰ কাৰণে আমি ডিব্ৰুগড় জিলা প্ৰশাসনক আমি এটাই দাবী জনাব বিচাৰিছোঁ ডিব্ৰুগড়ৰ এই নেশ্যনেল হাইৱেৰ কাষত থকা যিখন দেৱিকা নামৰ হোটেলখনৰ কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ অপৰিষ্কাৰ খাদ্য ইয়াত থকা গ্ৰাহকক অপৰিষ্কাৰ খাদ্য খুৱাবৰ কাৰণে কৰ্মচাৰীসকলক জোৰ জবৰদস্তি কৰে ইয়াত অপৰিষ্কাৰ খাদ্য খুৱাবৰ কাৰণে দিয়ে এই হোটেলৰ কোনো ধৰণৰ পাৰ্কিঙৰ ব্যৱস্থা নাই ইয়াত হোটেলত কৰ্মৰত কোনো কৰ্মচাৰী PFৰ কোনো ধৰণৰ তেখেতলোকৰ পইচা নিদিয়ে কেৱল মাত্ৰ দৰমহাটোৰ বিনিময়ত দিনৰ পৰা ৰাতিলৈকে তেখেতক কাম কৰোৱাই হেঁচা প্ৰয়োগ কৰি থাকে এই অনা অসমীয়া ব্যক্তিজনে গতিকে এই যিজন মাৰোৱাৰী যিজন ব্যক্তি যিজন অনা অসমীয়া ব্যক্তি দেৱিকা হোটেলৰ স্বত্বাধিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ আৰু সম্পূৰ্ণ অনিয়মেৰে চলি থকা য'ত হোটেলৰ পাৰ্কিং নথকা হোটেলৰ কৰ্মচাৰীক PF নিদিয়া অপৰিষ্কাৰ খাদ্য খোৱা গ্ৰাহকক এনে হোটেল কৰ্তৃপক্ষৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ আৰু অন্যথা কেনেবাকৈ যদি এই দেৱিকা হোটেল যদি পুনৰ যদি কাইলৈৰ পৰা যদি প্ৰচলন যদি হয় বা ইয়াত যদি গ্ৰাহক আহে তেতিয়াহ'লে ছাত্ৰ সন্থাই কিন্তু আমি কিন্তু আন্দোলন কৰিবৰ কাৰণে কি সাজু আছোঁ কমপ্লেইন কৰিলে পুলিচক কমপ্লেইন দিবা ইয়াত নাটক কৰি নাই বেলেগ কাষ্টমাৰ আছে গম যাম যা যা সব কমপ্লেইন দিলে ফৰ্মেলি থানা কমপ্লেইন দিব বল ধৰ কি কৰিলে দুৰেনি কমপ্লেইন দিব ইয়াত বেলেগ কাষ্টমাৰ নাই নেকি আকৌ মই ক'লো না বেলেগ কাষ্টমাৰ বিলাকে ফোন কৰি প্ৰথম কথা বেয়াকৈ আপুনি সুধি লওক ইয়াত আছে আপোনালোকৰ তুমি আছিলা তুমি স্কুলত আছিলা গালি তোমালোকে ইয়াত মৰাল পুলিচ ফোন কৰিবা তোমাৰ যদি কিবা কমপ্লেইন তুমি থানাত যাব পাৰা এওঁলোকৰ আছে যে কমপ্লেইন থানাত যাব পাৰা এওঁলোকৰ আছে বুলি যাব পাৰা মই তোমাক ক'লো ডিব্ৰুগড়ৰ এখন হোটেল দেৱিকা নামৰ যিখন হোটেল এই হোটেলখনত আচলতে বহুত দিনৰ পৰাই আচলতে আমি শুনিবলৈ পাই আহিছিলোঁ যে কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰি আহিছে আমি কথাবোৰ ইমান মন নকৰোঁ কিন্তু আজি আমি ইয়াত আহি কেনে উপস্থিত হৈ কেনে আমি দেখিলোঁ যে সঁচাকৈয়ে আচলতে বহুত দিনৰ পৰা আচলতে ইয়াত যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে কিন্তু ভুক্তভোগী হৈ আছিলে আচলতে মালিকে কাৰোবাক ঘৰৰ কাম কৰোৱাই হোটেলৰ কাম কৰাবলৈ আনিছে কিন্তু ঘৰৰ কামো কৰে কিছুমান ষ্টাফে কৈছে আমাক বহুত দিনৰ বছৰৰ পৰা PF দিয়া নাই দৰমহাটো অকল দি থাকে দৰমহাটো দিয়াৰ বাবদ তেখেতলোকক যিহে যেনেকৈ পাৰে তেনেকৈ কাম কৰোৱাই থাকে
আমি ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে তেখেতক সকীয়াই দিছোঁ এই হোটেলৰ যি মালিক আছে মালিক পক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে কৰ্মচাৰীৰ ওপৰত দাদাগিৰি দেখালে নহ'ব যদি কৰ্মচাৰী আপুনি ৰাখিছে কৰ্মচাৰী কেনেকৈ ৰাখিছে কি ধৰণে খোৱা বোৱা দিছে কেনেকৈ থৈছে এয়া কিন্তু আপোনালোকে লক্ষ্য আৰু আপোনালোকে ভালকৈ থ'ব লাগিব এটা কিন্তু আমাৰ স্পষ্ট কথা আৰু খিলঞ্জীয়া মানুহৰ ওপৰত যি ধৰণে বহিৰাগতই যেনে ধৰণে দপদপনি চলাবলৈ আৰম্ভ কৰিছে এয়া কিন্তু আমি ছাত্ৰ সন্থা কেতিয়াও কিন্তু ইয়াত কিন্তু আমি একমত নহওঁ এয়া কিন্তু স্পষ্ট কথা আৰু তেখেতে যদি 10 ঘণ্টাৰ ভিতৰত যদি তেখেতে যদি কৰ্মচাৰীখিনিৰ ওপৰত যদি তেখেতে ক্ষমা নিবিচাৰে ইয়া কিন্তু কথা স্পষ্ট ভাষাৰে আমি কৈছোঁ ইয়াৰ কথা বেয়া হ'ব ইয়া কিন্তু স্পষ্ট কথা অনাৰটো আমাৰ বস্তুটো বেয়া হৈছে মানে অনাৰটো গৈছে কিয় পেলাইছে এইটো বস্তু পেলাব নালাগে না মানে এইটো আৰু 2 মিলি আৰু বনাই দিব লাগে মানে কাষ্টমাৰক দিব লাগে মালিকে কৈছে তাৰপিছত আৰু যোনে পেলাইছে ছোৱালীটো পেলাইছে ছোৱালীটো মিছবিহেভ কৰিছে মিছবিহেভ কৰি পিনে বেয়া কৰা হৈছে কেলা চেলা বকি দিছে আৰু ছোৱালী মানুহ এনেকা বকা অধিকাৰ নাই না ৰেচপেক্ট দিব লাগে মালিকে কৈছে মালিকৰ নামটো তাৰপিছত আৰু ৱেটাৰকেইটা লেট্ৰিন বাথৰুম এইবিলাকতো চফা কৰিব দিয়ে আৰু কলৰ চলৰ মুচিব দিয়ে এইটো ৱেটাৰৰ কাম নহয় মানে আগৰ পৰা মিছবিহেভ কৰে আৰু লেবাৰ ল'ৰাকেইটাক পুৰা হাত উঠাই লাত মাৰে এইবিলাক কৰি থাকে মানে চব মিছবিহেভ ছোৱালীবিলাকক চবকে মানে কৈছে সেইটো কাৰণে ছোৱালীবিলাক এতিয়া আমি লৈ গৈছোঁ আমি যোৱাৰ পিছত আৰু ছোৱালীবিলাকক বেছিকৈ মিছবিহেভ কৰিব পাৰে এইটো মানে বহুত আগৰ পৰা চলি আছে আমি এতিয়া নতুনকৈ সোমাইছোঁ এইটো 5 মাহমান হৈছে 5 মাহমান হোৱাৰ পিছত আমি গম পাই গৈছোঁ এনেকাই পাই আছোঁ আমি যাবলৈ যে তোন গুচি যা তাৰপিছত আমাক ধমকি দিছে যে পুলিচৰ ধমকি দিছে এতিয়া উঠাই লৈ যাব পুলিচক মাতে ডাইৰেক্ট পুলিচক মাত কৰিছে